guys, so আমি বহুদিন পৰা ভাবি আছিলো মই বনাম বুলি এতিয়া গৈছো মাইনী টাউনৰ পৰা চেণ্ডেল এযোৰ কিনি আনিছে দেই হেল্ল' এভৰিৱান আসসালামু আলাইকুম আপোনালোক সকলোকে মই আন্টি ব্লগলৈ স্বাগতম জনাইছোঁ তো আজি আছিলে মোৰ ইনজেকশ্যন ডে আৰু আজি হাজবেণ্ড নাই তো মোৰ লগত গৈছে সুহা আৰু ভাইটি যদি সিহঁতি গৈছে কিন্তু হাজবেণ্ড যে নাই সেইটোহে মোৰ বেছিকৈ বেয়া লাগি আছে ইমান দুখ পাওঁ বেজি দিলে মানে হাজবেণ্ড থাকিলে ভাল লাগে ওচৰত আৰু মানে কি হয় ন গোটেই প্ৰেগনেঞ্চি জাৰ্নিটোত মোৰ যিমান বেজি হওক চেকআপ হওক যিয়ে হওক মানে হাজবেণ্ড লগত আছেই তো আজি ফাৰ্ষ্ট টাইম নাই এনেকুৱা হৈছে তো এইটো কাৰণে বেয়া লাগি আছে আৰু বেজি লৈ আহিলোঁ অহাৰ পিছত এয়া মাহীয়ে চাহ বনাইছে মাহীহঁত আহিছে আজি আৰু এইফালে ইহঁতি বহি লেকচাৰ মাৰি আছে সুহা মাইনী লগতে নাজ এনেকৈ মই বোলো অকণমান ৰেকৰ্ড কৰি লওঁ আৰু মই আহিয়ে মানে ধুমাধুম অজু কৰি লৈছোঁ কাৰণ মোৰ গাটো লাহে লাহে বেয়া লাগি গৈ থাকে মই বোলো মই গা ভাল থাকোঁতে কোৰাণ শ্বৰীফ পঢ়ি লওঁ নহ'লে গা বেয়া লাগিলে আৰু পঢ়া নহয় যে মানে মন নাযায় আচলতে যেন তেন নামাজখন আদায় কৰা যায় মানে বেজটো লৈ অহাৰ পিছত ন লাহে লাহে জ্বৰ লাগে আৰু বিষ হয় বহুত সেইকাৰণে আৰু এইফালে বোলো চাহ অকণমান খাই লওঁ তাৰপিছত মই কোৰাণ শ্বৰীফ পঢ়াত লাগি যাম আৰু এতিয়া মাহীয়ে বনাই আছে ভাত কাৰণ মাহী আহিলে মোৰ ভাত বনোৱা পালটো গুচি যায় মাহীক মই ধুনীয়াকৈ দি দিওঁ বনাবলৈ ভাল লাগে আৰু মানে সদায় নিজে খাই থাকোঁ ন বেলেগৰ হাতৰ খাই ভাল লাগে আৰু মাহীয়ে বনাইছে টেঙা তৰকাৰী জিলিমিলি শাক আৰু বিলাহী দি মাছ তৰকাৰী বিলাহীবোৰ যে টেঙাই নাই ইমান বিলাহী দিলে কিন্তু টেঙা ভালকৈ নহ'লেই হ'লেও খাই ভাল লাগিলে শাক দিয়া তৰকাৰীকণ আৰু এয়া আচৰৰ টাইমত চাওক মোৰ গাটো বেয়া লাগিছে মই টৰ্চবি লৈ এনেকৈ টোপনিয়াই আছোঁ মোক মাইনীয়ে ভিডিঅ' কৰি আছিলে মই গমেই নাপাওঁ চকুটো মেলোঁতেহে গম পাইছোঁ যে মই ভিডিঅ' ৰেকৰ্ড কৰি থৈছে মোক এয়া অৱস্থা মোৰ আৰু গাইজ গাটো ইমান বেছি বেয়া লাগিলে যে মই একো ৰেকৰ্ড নকৰিলোঁ একেবাৰে ৰাতিয়ে শুবৰ টাইমত মই অকণমান মুখত নাৰিকল তেল লগাই লৈছোঁ এইকেইদিন অকণমান ঠাণ্ডাও ন বতৰটো সেইকাৰণে যাতে স্কিনটো ড্ৰাই হৈ নাযায় সেইটো কাৰণে অকণমান নাৰিকল তেল লৈ মই এনেদৰে মাছাজ কৰি দিছোঁ আৰু নাৰিকল তেলটো আমাৰ স্কিনৰ কাৰণে এনেও ভাল বাৰু গৰমত মই ইমানকৈ ক্ৰীম নলগাওঁ বা তেল চেল লগোৱা নহয় ঠাণ্ডাত কিন্তু লাগে দেই আমি এতিয়া বহি কথা পাতি আছোঁ মাইনী আমাৰ ঘৰলৈ কালি আহিলে কিন্তু মই ভ্লগিং কৰা নাছিলোঁ যিহেতুকে সেইকাৰণে মই দেখাবলৈ হোৱা নাছিলে তো এতিয়া এয়া মাইনী কি খাই আছিলে চুইংগাম এয়া মাইনী আৰু এইফালে মেকুৰী আৰামত শুই আছে আৰু এইফালে মই আৰু মাইনী বহি কথা পাতি আছোঁ মগৰিবৰ নামাজ পঢ়ি আজৰি হ'লোঁ এতিয়া অকণমান টাইম পাওঁ আজি বিচনাত শুৱা নাই বোলো আজি মাইনী আছে কথা পাতোঁ কাৰণ আজি মই দুপৰীয়া অকণমান শুলোঁ সেইকাৰণে আৰু কালি ভিডিঅ' কৰিব নহ'লে কেলৈ কালি মোৰ বেজিলে অৱস্থা বেয়া গাইজ বহুত বেছি বিষ হৈছিলে আৰু হাজবেণ্ডো নাই মন চন ভাল নাই সেইকাৰণে ভিডিঅ' নকৰিলোঁ আৰু ভাবিছোঁ আজি কৰোঁ ভিডিঅ'টো আৰু তেতিয়া কাইলৈ মানে শেষ কৰি দিম এতিয়া ন মানে 5 মান্থৰ পৰা মোৰ এনেকুৱা হৈছে 4 মান্থলৈকেতো মই খাবই পৰা নাছিলোঁ বাৰু 5 মান্থৰ পৰা মোৰ গধূলি অলপ অলপ ভোক লাগে মানে চাহ খোৱাৰ পিছত তো কিবা এটা খাবলৈ মন যায় আজি চাওমিন খাবলৈ মন গ'ল তো চাওমিন লৈ আনিলে মোৰ কাৰণে মাইনীৰ কাৰণেও মানে এতিয়া আমি দুজনীয়ে বহি ধুনীয়াকৈ চাওমিন খাই লৈছোঁ আৰু কেতিয়াবা ঘৰতো বনাই খাওঁ কেতিয়াবাহে বাহিৰত খাওঁ বাৰু দেই সদায় বনাই থাকিব মন নাযায় যে সেইকাৰণে আৰু আজি আমাৰ ডিনাৰত আছে খাচী মাংস তো খাচী মাংস কেনেকৈনো বনাওঁ মই তাকে বোলো আপোনালোকক দেখাওঁ কাৰণ চবৰে বনোৱা ষ্টাইলটো বেলেগ বেলেগ হয় যে সেইকাৰণে তো খাচী মাংস সিজিবলৈ যিহেতু সময় বেছি লাগে সেইকাৰণে মই বনাম কুকাৰত আৰু মই এতিয়া দিছোঁ কুকাৰত তেল আৰু তেলটো অকণমান বেছিয়ে লাগে মাংস বুলি ক'লে সেইকাৰণে আকৌ অকণমান দি দিলোঁ আৰু এতিয়া গোটা গৰম মছলা দিছোঁ লং ইলাইচি ডালচেনি আৰু লগতে তেজপাত দিছোঁ আৰু এতিয়া মই পিঁয়াজ দিছোঁ পিঁয়াজ সৰহকৈ দিছোঁ মাংস বুলি ক'লে পিঁয়াজৰ পৰিমাণটো আচলতে বেছিকৈ লাগে মই বিশেষকৈ অলপ বেছিকৈ দিওঁ আৰু এতিয়া পিঁয়াজখিনি দি মই ভালদৰে অকণমানকৈ ভাজি ল'ম আৰু কেঁচা জলকীয়াও দিম দেই দুটা মানে বেলেগ জলকীয়া গুড়ি নিদিওঁ সেইকাৰণে কেঁচা জলকীয়াতে অকণমান জ্বলা কৰিম আৰু দেখিছে নহয় পিঁয়াজ মই ডাঙৰ ডাঙৰ দুটা দিছোঁ কাটি মিহি মিহিকৈ আৰু এতিয়া পিঁয়াজখিনি ভালদৰে আমি ভাজি ল'ম আপোনালোকে বাৰু এনেকৈ বনাই নে কমেণ্ট কৰিবচোন দেই আৰু যদি বেলেগ ৰেচিপিও দিয়ে তেতিয়া আপোনালোকে কমেণ্টত লিখি দিব পাৰে মই তেতিয়া আকৌ ট্ৰাই কৰিম কেতিয়াবা বনালে আৰু এতিয়া মই মাংসখিনি দি দিছোঁ মাংসখিনি দি ভালদৰে মাংসই পিঁয়াজে এনেকৈ মিক্স কৰি থাকিম মই আগে আদা নহৰু বা মা মছলাখিনি দিয়া নাই আগে মাংসটো দিছোঁ তেতিয়া মাংসটো অকণমান পিঁয়াজৰ লগত মানে ভাজ খাই যাব সেইকাৰণে আৰু কেমেৰাটো অকণমান ধোঁৱা ধোঁৱা হৈ গৈছে ভাপটো লাগি সেইটো আৰু অকণমান ইগন'ৰ কৰি দিব দেই আৰু এতিয়া দি দিছোঁ মই কেঁচা জলকীয়া কৈছোঁৱে কেঁচা জলকীয়া দিম কাৰণ মই বেলেগকৈ ব্যৱহাৰ নকৰোঁ ৰেড চিলি আৰু মছলাৰ নামত মই দিছোঁ প্ৰথমে হালধি গুড়া তাৰপিছত অকণমান জিৰা গুড়া দিম আৰু অকণমান মিট মছলা দিম
আৰু অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ দিম মই, যোনটো ৰং হয় সেইটো দিম, জ্বলাটো নিদিওঁ। তেতিয়া অকণমান ৰংটো হ'লে ভাল লাগে, দেখিবলৈ ধুনীয়া হয়, খাবলৈও ভাল লাগে। দেখাত আগে ভাল লাগিলেহে খাবলৈ ভাল লাগে, হয় নাই বাৰু? আৰু এতিয়া মই আদা নহৰু দি দিম। অকণমান জালুকৰ গুড়া দিছোঁ দেই, খাচীত জালুকৰ গুড়া অকণমান দিলে বৰ ধুনীয়া সোৱাদটো আহে। আৰু আদা নহৰু দি দিছোঁ মই এতিয়া যিমানটো লাগে পৰিমাণৰ। তাৰপিছত মই আকৌ এইখিনি ভালদৰে এনেকৈ মিক্স কৰি দিছোঁ। আৰু এতিয়া শেষত যোনটো বস্তু নিদিলে নহয় সেইটো দিছোঁ, নিমখ। ইয়াৰ পিছত আৰু একো মছলা দিবলগীয়া নাই। এতিয়া এইখিনি আমি প্ৰেছাৰ দি দিম, মানে 2-3টামান চিটি আহিবলৈ দিম। তাৰপিছতহে আলু দিম, কিয়নো আলুটো পটককৈ সিজি যাব ন, সেইকাৰণে এতিয়া দি দিলে আলুটো পূৰা গলি যাব যে, সেইকাৰণে নিদিওঁ। আৰু এতিয়া মই ঢাকোনখন লগাই দিম। পানী মই অকণমানো দিয়া নাই, মাংসৰ যিটো পানী ওলাব সেইটোৱে। আৰু সেইখিনি সিজে মানে অকণমান 2-3টা চিটি আহে মানে। এইফালে মই সৰিয়হ অকণমান ভাজি লৈছোঁ। মানে কি হ'ল, বগৰী আছিলে কেইটামান, পকা বগৰী, সেইকেইটা বোলো আচাৰ ভৰাই দিওঁ। বগৰী আচাৰ বুলি ক'লে বেলেগ মছলাৰ একো প্ৰয়োজন নাই, অকল সৰিয়হ অকণমান দিলেই হৈ যায়। সৰিয়হৰ পৰা ধুনীয়াকৈ টেঙা এটা আহি যায়, আৰু বগৰী টেঙা থাকেই। আৰু লগতে ভোট জলকীয়া, সেইটো বটলতে ভোট জলকীয়া ভৰাই থোৱা আছে, আৰু অকণমান কমলা বাকলিও ভৰাই থোৱা আছে। তাতে মই 2টামান বগৰী আছিলে, সেইকেইটাও ভৰাই দিলোঁ। এতিয়া অকণমান সৰিয়হখিনি এনেকৈ ভাজি লৈছোঁ। ভাজি ল'লে ধুনীয়াকৈ ভাঙি যায় সৰিয়হটো। আৰু যিহেতু সৰিয়হৰ পৰিমাণটো কম, সেইকাৰণে মই মিক্সি জাৰত নামাৰোঁ, কাৰণ আম্মাহঁতৰ মানে সৰু জাৰটো বেয়া, আৰু মিডিয়াম চাইজত এইটোতো একো নহ'বই আৰু ইমান অকণমান সৰিয়হ। সেইকাৰণে এনেদৰে মই খুন্দনাতে অকণমান খুন্দি লৈছোঁ। আৰু অকণমান ভাং খালেই হৈ যাব আচলতে, পুৰা যে গুৰি হ'ব লাগে তেনেকুৱা নহয়, আচাৰতহে দিম যিহেতুকে। আৰু সৰিয়হটো ভাজ খাই অকণমান ক'লা নিচিনা হৈ গ'ল বাৰু, কিন্তু স্মেলটো বহুত ধুনীয়া আহিছিলে দেই। এয়া চাওক, এইটো বটল ইয়াতে মই বগৰী কেইটামান ভৰাই থৈছোঁ। আৰু এতিয়া ইয়াতে মই দি দিম মছলাখিনি, আৰু লগতে মই দি দিম অকণমান তেলটো। আৰু আচাৰত আকৌ আমি ভাল তেলটোৱে দিব লাগে, ময়ূৰ বা এনেকুৱা ফৰ্চুন, যোনটো মানে কাচ্চি ঘানি হয় ন, সেইটোৱে দিব লাগে আমি আচাৰত, নহ'লে আচাৰবোৰ বেয়া হৈ যায়। এইটো একদম বগৰীৰ ইনষ্টেণ্ট আচাৰ ক'ব পাৰে আপোনালোকে, কিন্তু ইনষ্টেণ্ট খাব নোৱাৰে দেই, সহজতে হৈ যোৱা আচাৰ বুলি ক'ব পাৰে। মানে এইটোক ৰদাব লাগিব, 2-3 ৰ'দমান দিব লাগিব, তেতিয়া লাহে লাহে খাব পৰা হৈ গৈ থাকিব। আৰু যদি জ্বলাটো ইচ্ছামতে যিমান দিয়ে দিব পাৰে, মই জলকীয়া 2টামান দিব লাগিব। এতিয়া 2টামান জলকীয়াই দি থোৱা আছিলে, তাতে মই ভৰাই থৈ দিছোঁ, আৰু যেন তেন আচাৰটো সোমাই থাকিলেই হ'ল। আৰু বাকী জলকীয়া ইয়াত ৰদাই মেলি জলকীয়া লাহে লাহে দি থাকিলে হৈ যাব। আৰু এয়া চাওক, মই দেখিবলৈ ভাল লাগিছেনে মই বনোৱা আচাৰটো? এয়া চাওক, কমেণ্ট কৰিব দেই। আৰু এইফালে মই ৰুটিও বনাই লৈছোঁ লগতে খাচী মাংসখিনি মানে চব বস্তু অলপ অলপকৈ কৰি লৈছোঁ। ঢাকোনখন খুলি চাওঁ বলক এতিয়া। এয়া চাওক, দেখিছে অকণো পানী দিয়া নাই, কিন্তু খাচী মাংসই বহুতখিনি পানী এৰিছে। আৰু এতিয়া মাংসটো 50%, 60% মান কুক হৈ গ'ল। এতিয়া দি দিম মই আলু। আৰু আলু দি মই এইটো চিমত থৈ আকৌ 5টামান চিটি মৰাম, তেতিয়ালৈকে আমাৰ মাংস ধুনীয়াকৈ কুক হৈ যাব। আৰু এতিয়া মই পানীও দি দিম, যিহেতুকে মই মাংসটো মানে জোল অকণমান কৰিম, বেছি নহয়, ডাঠকৈ অকণমান জোল কৰিম, সেইকাৰণে মই অকণমান পানী দি দিছোঁ। পানী আৰু নিদিওঁ, ইমানকণে দিম। আৰু এতিয়া 5টামান চিটি মৰাৰ পিছত আলু সিজি গ'ল, মাংসও সিজি গ'ল। এতিয়া মই এখন কেৰাহীত নমাই দিছোঁ, আৰু অকণমান দিছোঁ গৰম মছলা, আৰু পানী অকণমান শুকাবলৈও দিম, যাতে আমি মানে গ্ৰেভিটোত ভাতটো খাব পাৰোঁ, সিমানটো জোখৰহে ৰাখিম। বহুত বেছি ঝোল থাকিলেও ভাল নালাগে যে, আৰু বহুত বেছি শুকাই গ'লেও খাব দিগদাৰ হ'ব। আৰু এয়া আমাৰ খাচী মাংস পুৰা ৰেডি হৈ গ'ল, খাবলৈ কিন্তু টেষ্টি আছিলে দেই। এভৰিৱান, আজি হৈ গ'ল নেক্সট ডে, আৰু ৰাতিপুৱা উঠিলোঁ। আজি বহুত বেছি ঠাণ্ডা, একদম কুঁৱলীয়ে পৰি আছে। ব্ৰেকফাষ্ট কৰিম বুলি এতিয়া মই কোৱাঞ্চিত বহি আছোঁ, বোলো অকণমান ভিডিঅ' অলপ কৰিলোঁ, নহ'লে পাহৰি থাকিম যে মই ব্লগো কৰি থৈছোঁ বুলি। আৰু মাইনে ওলাই গৈছে অকণমান টাউনৰ ফালে। বাকী মই এতিয়া কোৱাঞ্চিত বহি আছোঁ, তাৰপিছত নামাজ পঢ়ি একেবাৰে আজৰি হৈ ল'ম, আৰু জোহৰ নামাজ পঢ়ি। বাকী ব্লগটো চাই থাকিব, কালিৰ পৰা আজি কণ্টিনিউ কৰিছোঁ। আজি শেষ কৰি দিম মই এইটো ব্লগ, যিমান দূৰলৈকে পাৰোঁ। আৰু এতিয়া কৰিছোঁ। এয়া মাইনী টাউনৰ পৰা চেণ্ডেল এযোৰ কিনি আনিছে দেই। চাওক, চেণ্ডেলযোৰত বাটাৰফ্লাই আছে, বাটাৰফ্লাই। আৰু আমি চাহ পানী খাই বৈ উঠিলোঁ। মোৰ কোৱাঞ্চিত পঢ়িও হৈ গ'ল। মই লিখিবলৈ আছে, ফুলৰ চিপিৰে খতম কৰিলোঁ বুলি। মোৰ চুৱেটাৰ সি শুই আছে কাৰণে মই বেলেগ চুৱেটাৰ পিন্ধিবলগীয়া হ'ল, তাক উঠোৱা নাই মানে। মই কোৱাঞ্চিত পঢ়া পাই যি সি শুয়ে আছে। বাকী আজি ইমান ঠাণ্ডা বতৰ। এতিয়া মই নামাজ পঢ়ি আজৰি হৈ অকণ বিছনাত পৰি দিবলৈ আহিছোঁ, কিন্তু পৰিম কি, বাথৰুমে গৈ থাকিব লাগে। তথাপিতো বোলো নাই, অকণ বিছনাতে সোমাই থাকোঁ, কাৰণ ইমান বেছি ঠাণ্ডা পৰিছে নহয়, বহুত ঠাণ্ডা পৰিছে আজি। 10 মিনিটো মই শুব নাপালোঁ গাইজ, বাথৰুম লাগিলে আৰু মই গুচি গ'লোঁ। এতিয়া মই কৈছোঁ, বাথৰুমতে মই গৈ পেলি ব্লেংকেট এখন লৈ বহি থাকোঁ।
অকণমান মই ঠাণ্ডা বুলি ব্লেংকেটত সোমাব নোৱাৰোঁ, শুবলৈও নোৱাৰোঁ, শুলে ভৰি হাতবোৰ বিষাই, উপায় নাই। গোটেই ৰাতি টোপনি নাই, এতিয়া চকুত টানি আহিছে, বাট শুবলৈ নোৱাৰোঁ, শুলে গা বিষাই, ভৰি বিষাই। এতিয়া মই কেৰা বগৰী খাবলৈ লৈছোঁ, কেৰা বগৰী খাবলৈ লৈছোঁ। কেনেকৈ আন্টি আকৌ এবাৰ এই যা এতিয়া কনচা ভাষাহে। আমাৰ ঘৰৰ মেকুৰীবোৰৰ পেট নভৰে গাইজ, বহুত খকুৱা হয় সিহঁতি। দিনটো খাবলৈ আহি থাকে, এইটো দেখিছে নে পোৱালিটো, ই কিমান গধুৰ গম পাইছে নে? ইয়াক লৈ থাকিলে হাত বিষাই যায়, ইমানেই গধুৰী। মাইনীতকৈ বেছি খায় আমাৰ ঘৰৰ মেকুৰীকেইটাই। মাইনীয়ে ইমান নাখায় যিমান সিহঁতি খায়। কি কৰিছ আৰ্চিন বাই? খানা বনাবলৈ আহিছোঁ আজি ঠাণ্ডা বতৰৰ কাৰণে। আজি বনাম গোছ, এয়া গোছ আৰু লগতে এইফালে কলডিল। নানীহঁতৰ গছৰ কলডিল দি পঠিয়াইছে, তো আজি কলডিল দি গোছ বনাম। আৰু কলডিলৰ ফুলবোৰ থৈ দিছোঁ, কিবা পিছত বনাম, কিন্তু বনাই দিওঁ। ইয়াত হালধি, নিমখ, অকণমান বেচন আৰু অকণমান জিৰা গুড়ি দিছোঁ, দি এনেকৈ ভালদৰে মিক্স কৰি লৈছোঁ। ইয়াত অকণমান পানী ছটিয়াই দিম যাতে ভালকৈ কোটিংটো লাগি যায়। কলডিলটো আমাৰ কাৰণে বহুতে ভাল, আমাৰ স্বাস্থ্যৰ কাৰণে আচলতে তাত ভৰপূৰ মাত্ৰাত আমি আইৰণ পাওঁ, আৰু বিশেষকৈ প্ৰেগনেণ্ট লেডিয়েতো খাবই লাগে, যিহেতু আমাক এতিয়া আইৰণ বেছি দৰকাৰ ন, সেইকাৰণে। আৰু এইফালে চাওক, মই ধুনীয়াকৈ ভাজি লৈছোঁ কলডিলৰ ফুলকেইটা। খাবলৈ বহুত ধুনীয়া হয়, একদম পূৰা ক্ৰিস্পি হৈ যায় যে, তো ভাল লাগে খাবলৈ। আৰু আকৌ আপোনালোকে মোক লগ পালে কিটচেনত, এয়া একেবাৰে গধূলি সময়ত মগৰিবৰ নামাজ পঢ়ি এতিয়া মই ভাজি আছোঁ বুট। আচলতে বুট খোৱাৰ ছিজন আহি আছে আৰু 1 মাহৰ পিছতে, ৰমজান মাহতো সদায় বুট থাকেই। বুট ভজা খাওঁ নাখাওঁ, বুটটো ভাজিলেহে ভাল লাগে, এনেকুৱা হয় মানে, পিছত হ'লেও খাই দিয়া যায় বাৰু। আৰু এইফালে মই চাহ পাতি থৈছোঁ তেজপাত দি। মই মানে একদম নামাজ পঢ়ি উঠিয়ে কাঢ়াকৈ একাপ ৰঙা চাহ খাই লওঁ, মানে তেজপাত আদা এনেকৈ দি। কেতিয়াবা আদা দিওঁ, কেতিয়াবা নিদিওঁ বাৰু, কিন্তু তেজপাত দিওঁৱেই। তেজপাত দি একদম পূৰা কোল্লাকৈ ৰঙা চাহকাপ খাওঁ, তেতিয়াহে মোৰ টোপনি ভাৱটো যায়। কিয়নো আচৰৰ পৰা মগিব লাগে, তচবি লৈ থকা হয় যে, টোপনি লাগি যায়। তো চাহকাপ খালে একদম ভাল লাগি যায় মানে গাটো। আৰু এইফালে পিঁয়াজ, কেঁচা জলকীয়া এনেদৰে তেলত ভাজি আছোঁ, তাৰপিছত দি দিছোঁ বুটখিনি, আৰু তাৰ ওপৰত অকণমান নিমখ দি দিম, আৰু আমাৰ চিম্পুলকৈ বুট ভজাটো ৰেডি হৈ যাব। গধূলি সময়ত কৈছোঁ ন, অকণ ভোক লাগে, তো কিবা এটা এনেকুৱা খালে মানে পেটটো ভাল লাগি থাকে, আৰু ঘৰত বনোৱা বস্তুটো বাৰু হেল্ডিয়ে হয়। সদায় মন নাযায় যিহেতুকে, সেইকাৰণে বাহিৰৰ পৰা খাই দিয়া যায় আৰু মাজে মাজে। হাই গাইজ, তো আমি বহুত দিনৰ পৰা ভাবি আছিলোঁ উইয়াম্মাটো বনাম বুলি, সেইটো বনাই ল'লোঁ এতিয়া দুজনীয়ে। আৰু মই নোৱাৰো ৰীল বনাবলৈ এনেকৈ ৰেডি চেডি হৈ। মই অকল হিজাপখন মাৰি ল'লোঁ এনেকৈ, আৰু লিপষ্টিকখন আইনাখন লগাই লৈছোঁ। আৰু কিন্তু মোৰ ভাগৰ লাগিছে এতিয়া বহুত। এটা বনালোঁ, দুটা ৰীল বনালোঁ, তাতে ভাগৰ লাগিছে। আৰু ব্লগটো শেষ কৰি দিওঁ এতিয়া। আজি ভাত মই নাই বনোৱা, আজি মাছ তৰকাৰী বনাইছে আম্মাই, তো মই দেখাবলৈ একো নাই, ভাবিছোঁ ব্লগটো শেষ কৰি দিওঁ। যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে যদি ফেচবুকত চাই তেনেহ'লে ফ'ল' কৰি দিব মোৰ পেজটো বা প্ৰফাইলটো দেই। বাই বাই।